আপোনালোকে দেখি আছে মই যোৱা কেইবাদিন ধৰি মদৰ যিটো প্ৰচলন আছে, অবৈধ প্ৰচলন, সেই মদৰ অবৈধ প্ৰচলন ৰখাবৰ কাৰণে মই বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছো। কিন্তু এই ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে আমি যেতিয়াই এনেধৰণৰ কিছুমান পদক্ষেপ লওঁ, যিবিলাক পদক্ষেপে সমাজখনক ক'বাত নহয় ক'বাত কিছু ক্ষেত্ৰত তেওঁলোকক আগবাঢ়ি যাবলৈ এটা উৎসাহ দিব পাৰে, সেই তেনেধৰণৰ পদক্ষেপৰ বিৰোধিতা কৰিবলৈ একচাম উঠি পৰি লাগে। আৰু এই একচাম মানুহে আমাক এনেকুৱা ধৰণে বাধা প্ৰদান কৰি আছে, আমি এই কামটো যি ধৰণে ইমান দিনে কৰি আছিলো, ঠিক তেনেধৰণে আমি কৰি থাকিব পৰা নাই। আৰু এই যে বাধা বিলাক আমি এইটো কাৰণে আপোনালোকক দেখাব পৰা নাই, কাৰণ আমি যেতিয়াই সেই বাধা দিয়া মানুহ বিলাকক ছচিয়েল মিডিয়াত দিম বা কিবা তেনেধৰণৰ কাৰ্যসূচী ল'ম, তেতিয়া একচাম এনেকুৱা মানুহ আছে যিবিলাকে অবৈধ মদ প্ৰচলন কৰে বা যিবিলাকে অবৈধ মদ বিক্ৰী কৰে, তেওঁলোকক উচতনি দিয়ে যে চাওক আপোনালোকক কি ধৰণে ছচিয়েল মিডিয়াত বেয়া সজাবলৈ আপোনালোকৰ ভিডিঅ' বা ফটোবিলাক ভাইৰেল কৰি আছে, তেনেধৰণৰ এটা কথা আহি যায়। সেইটো কাৰণে আমি বাধা দিয়া মানুহ বিলাকক আচলতে ছচিয়েল মিডিয়াত এনেকে দিয়া নাই। আৰু আমি তাৰ ওপৰত গৈ পেলাই আমি কিবা এটা চিন্তা কৰি আছো। মই এই ক্ষেত্ৰত ভিডিঅ'টো এইটো কাৰণে বনাইছো যে মই বিচাৰো আপোনালোকে এটা মন্তব্য দিয়ক বা আপোনালোকে এটা মতামত দিয়ক যে আমি কি ধৰণে এনেধৰণৰ অবৈধ প্ৰচলন বিলাক আমি বন্ধ কৰিব পাৰো। কাৰণ অবৈধ প্ৰচলনৰ পৰাই অবৈধ আচৰণ বিলাক সৃষ্টি হয়, আৰু সেইটো কাৰণে সমাজ বিলাক বিচলিত হয়। গতিকে মই ভাবো এই অবৈধ প্ৰচলন বিলাক বন্ধ হ'ব লাগে। মই মদৰ বিৰোধিতা কৰা নাই, কিছুমান মানুহে মদ খায় মই তাৰো বিৰোধিতা কৰা নাই, আৰু কিছুমান মানুহে মদ বিক্ৰী কৰে মই তাৰো বিৰোধিতা কৰা নাই। মই কৈছো যে অবৈধভাৱে কিয় বিক্ৰী হ'ব লাগে, কাৰণ চৰকাৰে লাইচেন্স দিছে, কাৰোবাৰ যদি বিক্ৰী কৰিবলৈ ইচ্ছা আছে তেওঁলোকে লাইচেন্স লৈ লওক আৰু বিক্ৰী কৰক। আৰু লাইচেন্স লোৱাটো ইমানো কঠিন কাম নহয়, তেওঁলোকে লাইচেন্স লৈ পেলাই বিক্ৰী কৰি থাকিব পাৰে। অবৈধভাৱে বিক্ৰী কৰাৰ ফলতহে আচলতে সমাজ বিলাকত যিটো বেয়াৰ দিশত সমাজ বিলাক গতি কৰি আছে, সেইটোৰ পৰা আচলতে আমাৰ প্ৰব্লেম আছে। আৰু আপোনালোকে চাব, এই ক্ষেত্ৰত কিন্তু চৰকাৰ বা প্ৰশাসন তেওঁলোকে যি ধৰণে সৰব হ'ব লাগিছিলে তেওঁলোকে তেনেধৰণৰ সৰব হ'ব পৰা নাই। কাৰণ আপোনালোকে চাওক, চিষ্টেমটো এনেকুৱা এটা তেওঁলোকক আমি বাৰে বাৰে ফোন কৰি থাকো, আবকাৰী বিভাগক আমি ফোন কৰি থাকো, আপোনালোকে আহক আমি লগ দিম। তাৰপা আমি প্ৰশাসনকো আমি ফোন কৰি থাকো, আৰক্ষীক ফোন কৰিলে তেওঁলোকে কয় এইটো আমাৰ কাম নহয়, এইটো আবকাৰীৰ তাৰ কাৰণে এটা সুকীয়াকৈ বিভাগ আছে। গতিকে এনেধৰণৰ কথাবিলাকে আচলতে আমাক ডিমোটিভেট কৰে। কাৰণ কেলে আমি যেতিয়া আইনক সহায় কৰিবলৈ আমি যাওঁ, আৰু আইনৰ সহায় যেতিয়া আমি নিজে নাপাওঁ, তেতিয়া আমাক নিশ্চয় ডিমোটিভেট কৰিব। কাৰণ আমাৰো ক'বাত নহয় ক'বাত নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উঠে তেতিয়া। কাৰণ আমি এনেধৰণে যদি আৰক্ষী প্ৰশাসনে হওক বা আবকাৰী বিভাগে হওক এনেধৰণে যদি তেওঁলোকে আচৰণ কৰে বা তেওঁলোকে আমাক যদি সহযোগ নকৰে, তেতিয়া আমি নিশ্চয়কৈ আমাৰ নিৰাপত্তাৰ ওপৰত আমাৰ সন্দেহ হ'ব। কাৰণ আমি যদি নিজে নিৰাপদে থাকিব নোৱাৰিম, তেতিয়া আমাৰ সমাজখনক কেনেধৰণে আমি আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক উৎসাহ দিব পাৰিম বা অবৈধ প্ৰচলন বিলাক আমি ৰোধ কৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত মই এটাই বিচাৰো যে আপোনালোকে এটা মন্তব্য দিয়ক যে আমি কি ধৰণে এইবিলাক বস্তু ৰোধ কৰিব পাৰো, বা কি ধৰণে চিন্তা কৰিলে বা কি ধৰণে পৰিকল্পনা কৰিলে বা কি পদক্ষেপ ললে এইবিলাক সম্পূৰ্ণকৈ ৰোধ কৰিব পাৰো। কাৰণ আমি বিচাৰো অবৈধ যিবিলাক কাৰবাৰ আছে সেইবিলাকহে বন্ধ হওক। আমি কোনোবা যদি লিগেলি যদি সম্পূৰ্ণ কাগজ পত্ৰ বনাই পেলাই সম্পূৰ্ণ নথি পত্ৰ থকা ব্যক্তি এজনে যদি এনেধৰণৰ ব্যৱসায় কৰিছে, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু অবৈধভাৱে যিবিলাকে কৰি আছে তেওঁলোকৰ বিৰুদ্ধেহে এই পদক্ষেপটো আমাৰ আছে। গতিকে আপোনালোকে সহযোগ কৰক, আপোনালোকে এটা মন্তব্য দিয়ক আৰু কওক আমি কি কৰিলে ভাল হ'ব আৰু কি ধৰণে আমি আগবাঢ়ি যাব লাগিব। ধন্যবাদ।